বিজনীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰে। বিজনী ছোৱালী স্কুলৰ খেলপথাৰত 22 আৰু 23 আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন। এই অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দই। News Desk Bizni First 24 আৰু কুমুদ বৰা ছাৰ আমাৰ মাজত উপস্থিত আছে। সভাপতিকে ধৰি সমূহ বিষয়ববীয়াসকলক লাইখুটা স্থাপন কৰিবলৈ আহ্বান জনাইছোঁ। সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এইবুলি আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থা আৰু বিজনীবাসী ৰাইজৰ সহযোগত অহা 23 আৰু 24 আগষ্ট শনিবাৰ আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু আজি লাইখুটা স্থাপন ইতিমধ্যে হৈ গ'ল আৰু এইখন খেলপথাৰতেই বিজনী ছোৱালী হাইস্কুল খেলপথাৰতেই অধিৱেশনখন অনুষ্ঠিত হ'ব। 23 তাৰিখে ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছতে আপোনাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা, শ্বহীদ পৰিয়ালক সম্বৰ্ধনা, আপোনাৰ সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা আৰু আবেলিলৈকে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু পিছদিনাখন সাংস্কৃতিক সমাৰোহ আৰু আটাইতকৈ আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। আৰু মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ নেতৃবৃন্দ উপস্থিত থাকিব। আপোনালোকৰ যোগেদি বিজনীবাসী ৰাইজ, চিৰাং জিলাবাসী ৰাইজক আমি অধিৱেশনত আমি আমন্ত্ৰণ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আমি কামনা কৰিছোঁ।